হয় বসন্তৰ বুকুচাত আকৌ আহিলে প্ৰাণৰ বহাগ ইতিমধ্যে ঘৰ বন বিৰিখে উমান দিছে বহাগ আহাৰ আৰু ইতিমধ্যে অসমীয়াৰ পদূলিমুখত গৈছেহি হেঁপাহৰ ৰঙালী আৰু বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকে তীৰ্থনগৰী হাজোৰ মনাগুচিতো এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুক আদৰাৰ সীমাহীন ব্যস্ততা আৰু আনহাতে যি ডায়মণ্ড ডান্স ষ্টুডিঅ' আৰু ৰেনেছাৰ উদ্যোগত ইয়াত অনুষ্ঠিত হৈছে বিহু কৰ্মশালা আৰু এই বিহু কৰ্মশালাত বিভিন্ন প্ৰান্তৰ পৰা ইয়াত অংশগ্ৰহণ কৰিছে বিভিন্ন পৰীক্ষাৰ্থীয়ে কণ মইনাহঁতৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইৰ পৰা ইয়াত যি যুৱতীসকল আহিছে এই যুৱতীসকলে এই বিহু কৰ্মশালাত অংশগ্ৰহণ কৰিছে আৰু যি অসমীয়াৰ যি স্বাভিমান অসমীয়াৰ যি হেঁপাহৰ ৰঙালী বিহু আৰু এই যি অসমীয়াৰ যি হেঁপাহৰ বা চেনেহৰ ৰঙালীক আদৰিবলৈ এতিয়া ৰাজ্যৰ সীমাহীন ব্যস্ততা আৰু এই সীমাহীন ব্যস্ততাৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে বিহু নাচ কৰ্মশালা বা যি লোকবাদ্য কৰ্মশালা আৰু তাৰ সমান্তৰালকে মনাগুচিৰ এই যি জনতা বিদ্যাপীঠ হাইস্কুলৰ খেলপথাৰ প্ৰাংগণত যি ডায়মণ্ড ডান্স ষ্টুডিঅ' উদ্যোগত আৰু স্বেচ্ছাসেৱী অনুষ্ঠান ৰেনেছাৰ উদ্যোগত অনুষ্ঠিত কৰিছে এনেকৈ বিহু কৰ্মশালা আৰু যি এই অসমীয়াৰ যি হেঁপাহৰ ৰঙালী বিহুটিক এনেকৈ যি নৱপ্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে এনেকৈ যি এই ডায়মণ্ড ডান্স ষ্টুডিঅ' আৰু এই যি ৰেনেছাৰ যি এক ঐকান্তিক প্ৰচেষ্টা সঁচাকৈ শলাগ ল'বলগীয়া মোৰ লগত কেইগৰাকীমান উপস্থিত আছে যে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ লৈ আহিছে তেখেতসকলে আৰু আজি যি এনেকৈ যি জনতা বিদ্যাপীঠ হাইস্কুলৰ যি খেলপথাৰ প্ৰাংগণত যি বিহু নাচৰ কৰ্মশালা ইতিমধ্যে বিনামূলীয়াকৈ তেখেতসকলে বিহু নাচ কৰ্মশালা অনুষ্ঠিত কৰিছে আপোনালোকে কেনেকুৱা লাগিছে ৰঙালী বিহুটি আহি সমাগত অসমীয়াৰ পদূলিমুখত ৰৈছেহি কেনেকুৱা লাগিছে কি ক'ব বহুত ভাল লাগিছে অসমীয়াৰ বিহু জীয়াই ৰখাৰ স্বাৰ্থত আহিব লগা প্ৰজন্মই যাতে বিহু জানক বিহু শিকক সেইটো স্বাৰ্থতে আমি এই বিনামূলীয়া বিহু কৰ্মশালাটো ইয়াত আয়োজন কৰিছোঁ ডায়মণ্ড ডান্স ষ্টুডিঅ'ৰ উদ্যোগত আৰু আমাৰ ৰেনেছা NGOৰ সহযোগত এই অনুষ্ঠানটো আমি 5 দিনীয়া কৰ্মশালা এটা অনুষ্ঠান আমি আয়োজন কৰিছোঁ যাতে আহিব লগা প্ৰজন্মই বিহুৰ বিষয়ে জানক আৰু বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত তেওঁলোকক আমি অলপ উদগনি জনাব পাৰোঁ আচলতে কিমানগৰাকী পৰীক্ষাৰ্থী ইয়াত অংশগ্ৰহণ কৰিছে কণ মইনাসকলৰ নেকি আমাক ভাল লাগিছে যে অসমীয়াৰ স্বাভিমান ৰঙালী মই পুনৰবাৰ কৈছোঁ যে ৰঙালী ইতিমধ্যে আহি অসমীয়াৰ পদূলিমুখত ৰৈছেহি আৰু ঢোলৰ শব্দত ৰজন জনাই উঠিছে দুলীয়া মহোদয়ৰ ইতিমধ্যে চৌদিশ ৰজন জনাই উঠিছে কেনেকুৱা লাগিছে কি ক'ব আচলতে অসমীয়াৰ স্বাভিমান ৰঙালী বিহু বুলি কওঁতেই সকলোৰে গা জিকাৰ খাই উঠে গতিকে আমি ৰেনেছা আৰু ডায়মণ্ড ডান্স গ্ৰুপে এটা পদক্ষেপ গ্ৰহণ কৰিছোঁ যোৱা বছৰৰ পৰা আমি জনতা বিদ্যাপীঠ হাইস্কুল খেলপথাৰত এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক বিহুৰ প্ৰতি আকৰ্ষিত কৰি বিশ্বৰ দৰবাৰত বিহুৰ যি মান তাক যাতে আমি প্ৰতিপন্ন কৰিব পাৰোঁ সেই প্ৰয়াস আগত ৰাখি আমি ডায়মণ্ড ডান্স গ্ৰুপ আৰু স্বেচ্ছাসেৱী অনুষ্ঠান ৰেনেছাই ইয়াত আজি আমি 1 শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে অহাকালিৰে পৰা আৰু প্ৰশিক্ষাৰ্থী আহিব বুলি আমাৰ লগত ইতিমধ্যে যোগাযোগ ৰাখিছে আমি আশা ৰাখিম ভৱিষ্যতৰ দিনসমূহত যিসমূহ বিজতৰীয়া সংস্কৃতি অসমখনত লাভ কৰিছে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আমি অসমীয়াৰ যি স্বাভিমান যি বিহু তাক যাতে আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ সেই প্ৰয়াস আগত ৰাখি আমি এই পদক্ষেপ গ্ৰহণ কৰিছোঁ হয় আচলতে এনেকৈ তেখেতসকলে কৈছে যে বিজতৰীয়া যি সংস্কৃতি এই সংস্কৃতি পৰিহাৰ কৰি নৱপ্ৰজন্মক কেনেকৈ যে অসমীয়াৰ স্বাভিমান বা লোককৃষ্টিৰ প্ৰতি কেনেকৈ আকৰ্ষিত কৰিব পাৰি তাৰ যে তেওঁলোকৰ প্ৰয়াস আচলতে এক সুন্দৰ প্ৰয়াস এনেকৈ মই পুনৰবাৰ কৈছোঁ যে ঢোলৰ শব্দত ৰজন জনাইছে অসমৰ আকাশ বতাহ কিয়নো আৰু কেইটামান দিন পিছতে অসমীয়াৰ মাজলৈ আহিব হেঁপাহৰ ৰঙালী
কেনেকুৱা লাগিছে ভাগৰ লাগিছে আচলতে কোন কোন মইনাসকলো আহিছে